গৌৰৱান্বিত যে আমাৰ চৰকাৰৰ দিনত ৰাজহুৱা শিক্ষা ব্যৱস্থাত অধিক ছাত্ৰ ছাত্ৰীয়ে নাম ভৰ্তি কৰিছে চাহ বাগিচাত আদৰ্শ বিদ্যালয় খোলাৰ পিছত এতিয়া বড়ো জনগোষ্ঠী আহি কৈছে আমাৰো আদৰ্শ বিদ্যালয় হ'ব লাগে মৰাণ মতকে কৈছে আমাৰো আদৰ্শ বিদ্যালয় হ'ব লাগে অৰ্থাৎ আমি ৰাজহুৱা শিক্ষা ব্যৱস্থাত এটা গতিশীলতা আনিব পাৰিছো একোখন হাইস্কুলত নতুনকৈ নিৰ্মাণৰ বাবে আমি 8 কোটিৰ পৰা 10 কোটি টকা পৰ্যন্ত ব্যয় কৰিছো আজি দিনটোত 1000খন হাইস্কুল হায়াৰ সেকেন্ডাৰী স্কুল আমি নতুনকৈ নিৰ্মাণ কৰিছো আজি আমাৰ বাবে একে ধৰণে আমি অকল উচ্চতৰ মাধ্যমিকত বিনামূলীয়া নাম ভৰ্তি কৰোৱা নাই স্নাতক আৰু স্নাতকোত্তৰ 367খন ডিগ্ৰী কলেজ আৰু 127খন আমাৰ যত বিশ্ববিদ্যালয়ৰ পাঠদান কৰা হয় 367খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়টো আমি এই ধৰণে ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়া এডমিশন প্ৰদান কৰিছো এই বছৰ 1,75,081 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আমাৰ মহাবিদ্যালয়সমূহতো নাম ভৰ্তি কৰিবলৈ সক্ষম হৈছে আজি আমি অসম চৰকাৰে এই নাম ভৰ্তিসমূহ কৰাৰ ফলত আমাৰ মহাবিদ্যালয়সমূহৰ যি ক্ষতি হয় অৰ্থাৎ তাতে বহুত বিলাক টিচাৰ্স আছে কলেজত বহুত কাম কৰিব লগা থাকে ছাত্ৰ ছাত্ৰীৰ এডমিশনৰ ফিজেদি তেওঁলোকে এই কামবিলাক সমাধান কৰে কিন্তু যেহেতু এডমিশনত টকা লব পৰা নাই কলেজসমূহত স্বাভাৱিকভাৱে অসুবিধা হয় আৰু তাৰ কাৰণে আমি সিদ্ধান্ত লওঁ যে আমি কলেজবিলাক স্কুলবিলাকক তেখেতসকলক যি ক্ষতি হৈছিল তাক আমি চৰকাৰে বাজেটৰ পৰা টকা দি আমি উভতাই দিম আজি আমি প্ৰথম কিস্তি হিচাপে স্কুলসমূহলৈ 21.85 কোটি টকা আৰু কলেজ আৰু বিশ্ববিদ্যালয়ৰ বাবে 127 কোটি টকা আজিৰ সভাৰ জৰিয়তে আমি উভতাই দিম যোৱা 5 বছৰ অকল প্ৰাথমিক শিক্ষা বিভাগতে আমি 60,000 শিক্ষকৰ নিযুক্তি দিছো কেতিয়াও ৰাজহুৱা শিক্ষা ব্যৱস্থাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ইমান সাহসী পদক্ষেপ কেতিয়াও গ্ৰহণ কৰা হোৱা নাছিল মহাবিদ্যালয়সমূহত নিয়মীয়াভাৱে অধ্যাপকৰ নিযুক্তি হায়াৰ সেকেন্ডাৰী হাই স্কুল সকলোকে শিক্ষকৰ নিযুক্তি আজি নিযুক্তিৰ লগত টেকনলজি শিক্ষা ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি সমৰ্থলৈকে টেকনলজি বিত্তীয় বিনিয়োগ মানৱ সম্পদক আকৰ্ষণ এই গোটেইবিলাক ক্ষেত্ৰতে যোৱা 5টা বছৰত আমাৰ চৰকাৰখনে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবে তেওঁলোকৰ লগত থিয় হ'বলৈ সক্ষম হৈছে মই পুনৰ এবাৰ আজি নিযুক্তি লাভ কৰা প্ৰতি গৰাকী যুৱক যুৱতীক অভিনন্দন জনাইছো আৰু মই আমাৰ মঞ্চত বহি থকা আমাৰ প্ৰত্যেকটো চাহ জনগোষ্ঠী আদিবাসী সংগঠনৰ নেতৃবৃন্দক অনুৰোধ কৰিম এই বছৰৰ পৰা এচিএস এপিএছতো 3% ৰিজাৰ্ভেশন হ'ব চাহ বাগিচাৰ যুৱক যুৱতীসকলৰ মাজত ট্ৰেইনিং প্ৰগ্ৰাম কোচিং ক্লাছ চৰকাৰে কৰাৰ লগে লগে আমাৰ বিধায়কসকল যাতে আগবাঢ়ি আহে চাহ বাগিচাৰ প্ৰতিটো সংগঠন যাতে আগবাঢ়ি আহে কাৰণ শিক্ষাৰ পৰিৱেশ এটা আমি নিৰ্মাণ কৰিব লাগিব আৰু এবাৰ যদি আমি চাহ বাগিচাৰ লৰা ছোৱালীক শিক্ষামুখী কৰি তুলিব পাৰো তেতিয়া হলে আমি কেতিয়াও পিছ পৰি থাকিব নালাগে আমি সমাজৰ আন আন জনগোষ্ঠীৰ লগত সমানে
অকল সমানেই নহয় আন সকলক পিছ পেলাই আমি আগুৱাই যাবলৈ সক্ষম হম প্ৰতি বছৰে এচিএস এপিএস আমি প্ৰায় কব গলে প্ৰত্যেক বছৰে আমাৰ গেজেটেড অফিচাৰ 1000 2000 ইঞ্জিনিয়াৰৰ বাবে এতিয়া 3% ৰিজাৰ্ভেশন হ'ব ডক্টৰৰ বাবে হ'ব মেডিকেলৰ নাৰ্স ল্যাবৰেটৰী টেকনিশিয়ান সকলো ক্ষেত্ৰতে যেহেতু ৰিজাৰ্ভেশন হ'ব আমি এতিয়া এটা পঢ়াৰ পৰিবেশ নিৰ্মাণ কৰিব লাগে এটা শিক্ষাৰ আন্দোলন আৰম্ভ কৰিব লাগে আৰু এই শিক্ষাৰ আন্দোলন যদি আমি আৰম্ভ কৰিব পাৰো আমাৰ জীৱনলৈ পৰিৱৰ্তন আহিব শেষত মেডিকেল এডমিশনৰ সময়ৰ পৰা আমি দেখিছো যে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰী সকলক যেতিয়া আমি সুবিধা দিব চেষ্টা কৰো এছাম লোকে ভুৱা প্ৰমাণপত্ৰৰে এই সুবিধাসমূহ হস্তগত কৰিবলৈ চেষ্টা কৰে যি ব্যৱস্থাটো কেতিয়াও মানি ল'ব পৰা নহয় মেডিকেল এডমিশনৰ ক্ষেত্ৰত প্ৰতিটো জাতি জনগোষ্ঠীৰ নাম দি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ বাবে সুকিয়া ব্যৱস্থা কৰি ইয়াক আমি এক প্ৰকাৰ সমাধান কৰিব পাৰিছো সৰকাৰী চাকৰিৰ 3% ৰিজাৰ্ভেশনটো যাতে চাহ বাগিচাৰ নামত আন কোনোবাই আহি সুবিধা ল'ব নোৱাৰে তাৰ বাবে আমি কঠোৰ নিয়ম বনাব লাগিব যাতে এই ধৰণে আমি চাহ বাগিচাৰ প্ৰকৃত যুৱক যুৱতী সকলকহে আগবঢ়াই নিব পাৰো মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম আৰু ৰাজ্যৰ মুখ্য সচিব ডাঙৰীয়াকো মই কম যে ইয়াতো চাহ বাগিচাৰ সংগঠন সকলৰ লগত কথা পাতি আমি এটা স্পষ্ট নীতি বনাব লাগে যাতে আন সকলে ইয়াত সুবিধা ল'ব নোৱাৰে কেইগৰাকী মানৰ বিৰুদ্ধে আমি অভিযোগ পাইছিলো আমি তেওঁলোকক আজি এপইন্টমেন্ট লেটাৰ আমি নিদিও আমি অনুসন্ধান কৰিম আৰু প্ৰকৃততে যদি চাহ জনগোষ্ঠীৰ হয় ডেফিনেটলি তেওঁলোকে নিযুক্তি পত্ৰ পাব কিন্তু যদি নহয় তেতিয়াহলে তেওঁলোকে আৰু অসম চৰকাৰৰ কোনো চাকৰিতে কেতিয়াও আবেদন কৰিব নোৱাৰিব আজিও যদি নিজে নিজে কৈ দিয়ে যে মোৰ ভুল হৈছিল মোক নালাগে বুলি ক'বলগীয়া কথা একো নাই যুৱ বয়সত মানুহে ভুল কৰে সংশোধন হয় কিন্তু যদি নিজে সংশোধন নকৰে আমি ইনকুৱাৰি কৰি পাও যে তেওঁলোকে এই সুবিধাটো নকল কাগজ পত্ৰ বনাই ল'ব চেষ্টা কৰিছিল তেতিয়াহলে আমি কঠোৰ ব্যৱস্থা ল'ব লাগিব যিসকলৰ উইধে লৈ আছে তেওঁলোকে এবাৰ চিন্তা কৰি চাব যদি তেওঁলোক বাগিচাৰ নহয় নিজে নিজে তেওঁলোকে জনাব পাৰিব যে ফৰ্ম ফিল আপ কৰোঁতে আমাৰ ভুল হৈছিল কোনো কথা নাই যুৱক যুৱতী এই বয়সত মানুহে ভুল কৰে কিন্তু সোঁৱৰাই দিয়াৰ পিছতো যেতিয়া দ্বিতীয়বাৰ ভুল কৰে তেতিয়াহলে কিন্তু তাত শাস্তিৰ ব্যৱস্থাও থাকিব লাগিব নহলে সংশোধন নহব সেই দিশত মই সকলোকে এবাৰ লক্ষ্য কৰিবলৈ অনুৰোধ কৰিম কিন্তু যিসকল উইধেলৰ ভিতৰতো প্ৰকৃত চাহ জনগোষ্ঠীৰ লোক আছে আদিবাসী লোক আছে তেওঁলোকে চিন্তা কৰিব নালাগে কাৰণ আমাৰ যিটো কনসাৰ্ন সেইটো নকল কাগজক লৈহে প্ৰকৃত কাগজ থকা লোকসকলক লৈ সেই কনসাৰ্ন আমাৰ নাই গতিকে আমি চিন্তাও কৰাৰ প্ৰয়োজন নাই আজি যিসকলে শিক্ষক শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিব চাহ বাগিচাৰ ৰিজাৰ্ভেশনৰ আপোনালোক প্ৰথম বেচ ডেফিনেটলি আগত ওবিসি হিচাপে বহুত শিক্ষক শিক্ষয়িত্ৰী হৈছে এবাৰ কংগ্ৰেছ চৰকাৰ দিনত 50 গৰাকী হাই স্কুলৰ টিচাৰ দিয়া হৈছিল কিন্তু তেতিয়া এমএলএ মন্ত্ৰী ৰিলেশন বিলাককে দিছিলে জেনেৰেল মানুহে পোৱা নাছিলে মই যেটো জানো সব তেতিয়াৰ দিনৰ বাঘা নেতা ৰিলেটিভ বিলাককে দিছিলে 2-4 জনক মও চিনি পাওঁ মও যেটো কংগ্ৰেছত আছিল কিন্তু আজি এটো প্ৰথমবাৰ ইয়াৰ ভিতৰতো কোনো এমএলএৰ ফুল খালিক নাই আছে নেকি আছে যদি হাত দাঙি দিয়ক আমাতে এমএলএ সকল ইয়াতে বহি আছে নেকি কাবাৰ ফুল খালিক কাৰোটো নাই ভাইক ককাই কোনবা আছে নেকি কাৰো নাই
আৰু এইখিনি মই কিয় ক'ব পাৰো মোৰ সাহস আছে যে এইখন চৰকাৰে নিকাই নিযুক্তি দিছে ইয়াত 1% তাতে কোনো ভেজাল নাই যদি কোনোবা খুল খালি থাকেও তেওঁ থিয় হৈ ক'ব পাৰিব যে মই ফাৰ্ষ্ট ক্লাছ হয় সেই কাৰণে মই পাইছো ইমান সাহস আমাৰ থাকিব লাগিব আৰু মই নিজেও কম মন্ত্ৰী এমএলএ লৰা ছোৱালীয়ে নিয়ম মতে এনেকে পঢ়িব লাগে যাতে আইএছ পাব পাৰে কাৰণ তেওঁলোকৰ সুবিধা বেছি আমাৰ ইয়াৰ বহুতে লাইট নোহোৱাকৈ পঢ়িছে আমাৰ লৰা ছোৱালীয়েতো লাইটত পঢ়ে এয়াৰ কণ্ডিশ্যনত থাকে গতিকে আমাৰ লৰা ছোৱালীয়ে শিক্ষক চাকৰিও পাব লাগে প্ৰফেছৰো পাব লাগে পাৰিলে আইএছ এপিএছ আৰু ডাঙৰ চাকৰিটো আমি প্ৰতিযোগিতা কৰিব লাগে বাধা কোনো নাই কিন্তু ইয়াত কোনো ৰাজনীতি নাই একো নাই আপোনালোকে নিজৰ কাহিনীবিলাক বাগিচাত গৈ ক'বগৈ কাৰণ আপোনালোকৰ কাহিনীয়ে আন 10 জনক সিস্টেমটোৰ প্ৰতি বিশ্বাস অনুৱাব আপোনালোকৰ কথাবিলাক যেতিয়া বাগানত গৈ ক'ব 10 জন বাগানৰ লৰাই পঢ়িবৰ কাৰণে ওলাই আহিব আন 10 জনে পঢ়িবৰ কাৰণে আগ্ৰহ কৰিব আৰু সেই কাৰণে আপোনালোকক মাতি আনি আজি আমি ইয়াতে এপইন্টমেন্ট লেটাৰ দিছো কোনোবাই মোক কৈছিলে যে সিনিয়ৰিটি নোহোৱা হৈ যাব নেকি হেবিলাক চিন্তা কৰিব নালাগে হেবিলাক আপোনালোকৰ কষ্ট নহয় বৰঞ্চ দৰকাৰ হলে সিনিয়ৰিটি অলপ আগুৱাই দিম আপোনালোকে চিন্তা কৰিব নালাগে মোক দুই এজনে হোৱাটছআপ দি আছে ইমান চিন্তা কৰা দৰকাৰ নাই আমি সব কথা মনত ৰাখো কালি গৈ আপোনালোকে যোগদান কৰি দিব কালি নোৱালেও পৰখি যোগদান কৰি দিব শিক্ষা বিভাগ ডিৰেক্টৰ এলিমেন্টাৰী আৰু সেকেন্ডাৰীয়ে এখন নটিফিকেশন দিব যে এই নিযুক্তিটো তেওঁলোকৰ লগত একেলগে নিযুক্তি হোৱা বুলি ধৰা হ'ব যাতে কোনেও এবিলাক নহলে আকৌ কলে স্কুলত গৈ কুটকুটাই থাকিব লগত কোনবাই গৈ ক'বগৈ তহঁতৰ নহব কিন্তু তহঁতি পিছ পৰি গলি আমাৰ বহুত আছে মানুহ এনেকে নিগেটিভ কথা কৈ ভাল পায় পজিটিভ খিনি ভাল নাপায় যত যি নিগেটিভ চিন্তা কৰি মানুহে ভাল পায় কিয় এনেকুৱা মই নাজানো পজিটিভ চিন্তা কৰিব লাগিব আৰু সেই কাৰণে আজি আপোনালোকে চিন্তা নোহোৱাকৈ যাওক সিনিয়ৰিটি ইনটেক কোনো কথা নাই হেবিলাক আপোনালোকে কোনো টেনচনে নলক খালি মই আপোনালোকক দায়িত্ব দিছো ভাল কৰি পঢ়ুৱাব 10 জন লৰা ছোৱালী যোনে স্কুলত পঢ়িব আগ্ৰহ কৰা নাছিল তেওঁলোকক আপোনালোকে স্কুললৈ লৈ আহিব আপোনালোক যিহেতু আজিৰ পৰা এজন তেওঁলোকৰ কাৰণে আদৰ্শ হৈ পৰিলে 10 জন লৰাক বুজাব আপোনাৰ মই বুজালে নুবুজিব মইতো ভাষাও ক'ব নোৱাৰো কিন্তু আপোনালোকে যেতিয়া গৈ বুজাব তেতিয়া মানুহে বিশ্বাস কৰিব এমএলএ মন্ত্ৰীয়ে বুজালে ক'ব ইলেকশ্যন আহিছে বুজাইছে কিন্তু আপোনালোকে যেতিয়া গৈ ক'ব যে এইবাৰটো শিক্ষক অহাবাৰ এছিএছ এপিএছ সবতে 3% ৰিজাৰ্ভেশ্যন ডক্টৰ 50 জনলৈকে হ'ব আমাৰ লৰা ছোৱালীয়ে সায়েন্সও পঢ়িব আৰু মই বিশ্বাস নকৰো যে বাগিচা লৰা ছোৱালীয়ে নোৱাৰে যদি 75 বছৰত হাই স্কুলে পাতা নাই কেনেকে পাৰিব আজিও মোক কংগ্ৰেছৰ মানুহবিলাকে আমিতো এলপি পাতিছিলো মই বাবা এলপি পাতিছিলি কিন্তু এলপিৰ পৰা হাই স্কুললৈ প্ৰমোশন পাওঁতে 75 বছৰ লাগিলে গতিকে ইমান যদি লেট প্ৰমোশন হয় তেতিয়ালেতো আমটো তিতাই হৈ যাব না আমটোতো মিঠা হৈ নাথাকে গতিকে আজি আমি 75 বছৰ পিছত হাই স্কুল এতিয়া লৰা ছোৱালী ওলাইছে ওলাব যদি ত্যাগ নাথাকে ই কেতিয়াও সম্ভৱ নহয় আৰু মই নিশ্চিতভাৱে জানো যে এই ত্যাগ হল আমাৰ পিতৃ মাতৃৰ ত্যাগ পিতৃ মাতৃয়ে যদি আজি আমাক এই পৰ্যায়লৈ নানিলেহেঁতেন আমি কেতিয়াও শংকৰদেৱ কলাক্ষেত্ৰত আজি গধূলি আহি উপস্থিত হ'ব নোৱাৰিলোহেঁতেন সকলোকে মই অনুৰোধ কৰিম আদৰ্শ ব্যক্তি এজন হবৰ বাবে ভাল সন্তান হোৱাৰ খুব প্ৰয়োজন আদৰ্শ মই শিক্ষক হলো কিন্তু মই আদৰ্শ সন্তান নহয় মোৰ প্ৰাপ্তিৰ আনন্দ নাই মই এজন ভাল দেউতাক হলো লৰা ছোৱালী কোচিঙত লৈ যাওঁ স্কুলত লৈ যাওঁ সুইমিঙত লৈ যাওঁ পঢ়াব লৈ যাওঁ মই আদৰ্শ পিতৃ হলো আদৰ্শ মাতৃ হলো কিন্তু আদৰ্শ সন্তান হ'ব নোৱাৰিলো মোৰ লৰা ছোৱালীও মোক সন্দেহৰ চকুৰে চায় যে মোৰ দেউতা আদৰ্শ সন্তান নহল গতিকে মোৰ
মই কেনেকৈ আদৰ্শ সন্তান হম যদি আমাৰ ল'ৰা ছোৱালীক আমি আদৰ্শ সন্তান হোৱাটো বিচাৰো আমি নিজে আদৰ্শ সন্তান হ'ব লাগিব সেইকাৰণে সকলোকে মই অনুৰোধ কৰিম কোনেও যেন দেউতাক মাকৰ প্ৰতি থকা দায়িত্ব নাপাহৰে প্ৰতিটো মুহূৰ্ততে দেউতা মাই যাতে কষ্ট নাপায় দেউতা মাই আমাক যলৈকে লৈ আহিলে সেই জায়গাত থিয় হৈ আমি দেউতা মাক কৃতজ্ঞতা জনাম আৰু দেউতা মাৰ আশীৰ্বাদ থাকিলে পিতৃ মাতৃৰ আশীৰ্বাদ থাকিলে মানুহে কোনো বাধাক বাধা বুলি নাভাবে এভাৰেষ্ট সন্মুখত থিয় হলেও মানুহে এভাৰেষ্টটো বগাই পাৰ হৈ যাব যদি সেই সন্তানৰ ওপৰত পিতৃ মাতৃৰ আশীৰ্বাদ থাকে সকলোকে পুনৰ এবাৰ অভিনন্দন জনালো আৰু সকলোৰে পিতৃ মাতৃক মোৰ ফালৰ পৰা সেৱা আগবঢ়াই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম